Hello students, আজিৰ ভিডিঅ'টোত আমি দুটা টপিক আলোচনা কৰিম চেপ্টাৰ 7 অৰ্থাৎ অল্টাৰনেটিং কাৰেন্ট চেপ্টাৰটোৰ পৰা প্ৰথম টপিকটো হ'ব পাৱাৰ ইন এন এসি সাৰ্কিট আৰু সেকেন্ড টপিকটো হ'ব এলসি অসিলেশনস দুইটা টপিকাই খুব ইম্পৰ্টেন্ট হয় গতিকে তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা লগতে পেন আৰু পেপাৰ লৈ বহিবা আৰু ইম্পৰ্টেন্ট পইণ্ট বিলাক নোট কৰি যাবা সো আমি ইতিমধ্যে ৰেসিস্টিভ ইন্ডাকটিভ আৰু ক্যাপাসিটিভ সাৰ্কিটৰ কাৰণে আমি পাৱাৰৰ এক্সপ্ৰেছন উলিয়াইছিলো আৰু আমি দেখা পাইছিলো যে ৰেসিস্টিভ সাৰ্কিটৰ ক্ষেত্ৰত পাৱাৰ কিমান হয় I RMS স্কয়াৰ R তাৰ পিছত ক্যাপাসিটিভ আৰু ইন্ডাকটিভ দুই ক্ষেত্ৰতে এভাৰেজ পাৱাৰ কিমান হয় 0 এই ভিডিঅ'টোত আমি কি কৰিম এলসিআৰ সাৰ্কিট এটা লম আৰু সেই এলসিআৰ সাৰ্কিটৰ আমি এভাৰেজ পাৱাৰ উলিয়াম প্ৰথমতে আমি হেখিনি কৰো তাৰ পিছত আমি সেই ফৰ্মুলাটোৰ পৰা আমি কি কৰিম ৰেসিস্টিভ ইন্ডাকটিভ আৰু ক্যাপাসিটিভ সাৰ্কিটৰ পাৱাৰৰ এক্সপ্ৰেছন ডিডিউস কৰিম ফাইন সো প্ৰথমতে আমি কি কৰিম বুলি কলো যে এটা এলসিআৰ সাৰ্কিটৰ কাৰণে আমি পাৱাৰ উলিয়াম সো লাষ্ট ভিডিঅ'টো তোমালোকে পাই আহিছা যে এলসিআৰ সাৰ্কিট এটা যদি ওকে if we apply a voltage মানে কি ভোল্টেজ AC voltage V is equal to Vm sin omega t so ইমানখিনি ভোল্টেজ আমি যদি এটা LCR সার্কিটত এপ্লাই কৰো to an LCR সার্কিট তেতিয়া আমাৰ কি হয় তেতিয়া কারেন্ট আমি কিমান পাও I equal to Im sin omega t plus phi where Im মানে আমি কিমান পাইছিলো Vm by Z মানে ইম্পিডেন্স আছিল আৰু phi equal to আমি কিমান পাইছিলো মনত আছে না phi equal to আমি পাইছিলো tan inverse of xc minus xl divided by r সো এই কথাখিনি অলৰেডি আমি আগৰ ভিডিঅ'টোত পাইছো তেনে হলে এটা এলসিআর সার্কিটৰ ক্ষেত্ৰত ইনস্ট্যান্টেনিয়াস পাৱাৰ কিমান হ'ব এটা এলসিআর সার্কিটৰ ইনস্ট্যান্টেনিয়াস পাৱাৰ কিমান হ'ব পাৱাৰ উলিওৱাৰ কাৰণে আমি ফৰ্মুলা জানো P equal to V into I এতিয়া ইয়াতে তুমি যদি P equal to V into I ফৰ্মুলা এপ্লাই কৰা V মানে হল Vm sin omega t আৰু into কিমান হ'ব I মানে আমি কিমান পাইছো I মানে আমি পাইছো Im sin omega t plus phi sin omega t plus phi okay or P is equal to কিমান আহিব Vm into Im sin omega t into sin omega t plus phi এতিয়া ইয়াতে আমি কি কৰিম ত্ৰিকোণমিতিৰ এটা সূত্ৰ ব্যৱহাৰ কৰিম সেই সূত্ৰটো হল sin a into sin b কাৰোবাৰ মনত আছে না সেই সূত্ৰটো আমি এপ্লাই কৰি কেনে ইছৰখিনি কৰিম তো sin a into sin b মানে আছিল half of cos a minus b minus cos a plus b এইটো আছিল আমাৰ কি ফৰ্মুলা সেই ফৰ্মুলা তুমি ইয়াত যদি ব্যৱহাৰ কৰা আৰু তুমি ওমেগা t plus phi a বুলি কোৱা আৰু ওমেগা t b বুলি কোৱা কই যদি তুমি এই ফৰ্মুলাটো এতিয়া ইয়াতে এপ্লাই কৰা তেনেহলে কি পাবা সোৱা তেনেহলে আমি পাম P is equal to Vm থাকিব Im থাকিব আৰু এই হাফটো তুমি ইয়াতে লিখি দিব পাৰা আমাৰ প্ৰথম টাৰ্মটো কি আহিব প্ৰথম টাৰ্মটো আহিব cos a minus b omega t plus phi minus omega t তেনেহলে কি থাকিব simply cos phi minus cos of কি কৰিব লাগে a plus b এইখিনি লগত এইখিনি যোগ কৰিলে omega t plus omega t তাৰ মানে কিমান আহিব twice omega t plus phi so this is the instantaneous power in an AC circuit এতিয়া আমি যদি এভারেজ পাৱাৰ উলিয়াব বিচাৰো ওভাৰ এ ফুল সাইকেল তেতিয়া কিমান হ'ব তো এভারেজ পাৱাৰ ওভাৰ এ ফুল সাইকেল ওকে তেনেহলে আমি ইয়াৰ কি লব লাগিব এভারেজ লব লাগিব ইয়াৰ যদি এভারেজ লও এনেকে লিখিব পাৰিবা Vm Im divided by 2 into cos phi average minus
যেহেতু VM IM ডিভাইডেড বাই 2 দুইটাতে মাল্টিপ্লাই হৈ আছে ইয়াতো মাল্টিপ্লাই হ'ব আৰু কিমান আহিব VM IM ডিভাইডেড বাই 2 ইনটু cos twice omega t plus phi ওকে এতিয়া চোৱা এই গোটেইখিনি বস্তু কনস্ট্যান্ট তোমালোকে চাগে বহুতে ভাবিছা স্যার ইয়াতো তো cos আছে গতিকে এটো 0 হ'ব নহয় cos যদি টাইমৰ ওপৰত ডিপেন্ড কৰে cosৰ যদি ফাংশনটো এনেকুৱা হয় cosৰ পেটত যদি তোমাৰ যদি ওমেগা t থাকে তেতিয়াহে কি হয় ওভাৰ এ ফুল সাইকেল ওমেগা t টুৱাইস ওমেগা t থ্ৰাইস ওমেগা t যিমান ওমেগা t নাথাকক কিয় তেতিয়াহে cosৰ সেই ভ্যালুটো ওভাৰ এ ফুল সাইকেল 0 হয় আদারওয়াইজ কিন্তু 0 নহয় এটোটো এটা কনস্ট্যান্ট হয় ফাইটো এটা কনস্ট্যান্ট গতিকে ইয়াতো এটা কনস্ট্যান্ট ভ্যালু থাকিব আৰু কনস্ট্যান্টৰ যদি আমি এভারেজ লও হি কি থাকে কনস্ট্যান্টে থাকে গতিকে ইয়াতে একো চেঞ্জ নহয় মাইনাস ইয়াতে কি হ'ব সোৱা VM IM ডিভাইডেড বাই 2 এটা তুমি যদি বাহিৰত উলিওয়া ভিতৰত কি থাকিব cos twice omega t plus phi ক্লিয়ারলি কি দেখা পাইছা cosে কি কৰিছে omega t ৰ ওপৰত ডিপেন্ড কৰিছে সো ইয়াৰ cosৰ আৰ্গুমেন্ট আমাৰ omega t আছে twice omega t আছে গতিকে এই টার্মটো আমাৰ কি আহিব 0 আহি যাব এই টার্মটো 0 আহাৰ লগে লগে এইখিনি তুমি এতিয়া কি কৰিব পাৰা নেক্সট লাইনত 0 কৰি মুছে দিব পাৰা গতিকে আমি এভারেজ পাওয়ার over a full cycle কিমান পালো VM IM divided by 2 into cos phi ইয়াতে যেটো cos phi উলাল সেই cos phi এর একটা স্পেশাল নাম আছে ইয়াক কোৱা হয় পাওয়ার ফ্যাক্টর কি বুলি কয় পাওয়ার ফ্যাক্টর cos phi phi মানে কি phi is the phase difference between current and voltage আৰু phi এর ভ্যালু কিমান হয় tan inverse of xc minus xl by r আৰু যদি তোমাৰ ইম্পিডেন্স ডায়াগ্ৰামটো মনত আছে তেনেহলে cos phi এর আমি আৰু এটা এক্সপ্ৰেশন উলিয়াব পাৰিম ইম্পিডেন্স ডায়াগ্ৰামটো আমাৰ এনেকুৱা আছিল এটো আছিল phi এইখিনি আছিল r এইখিনি আছিল xc xl আৰু এইখিনি আছিল z তো এইটো ডায়াগ্ৰামৰ পৰা ক্লিয়ারলি cos phi is equal to কিমান আহি আছে r by z কারণ cos phi is equal to কি হ'ব ভূমি বাই কর্ণ ভূমি হল r আৰু কর্ণ হল z গতিকে এইটো এটো ইম্পৰ্টেন্ট ফৰ্মুলা অঙ্কগুলোতে আমাক হেল্প কৰিব হয়না এতিয়া আমি এইটো যদি rms ভ্যালুত লিখো তেনেহলে আমি আৰু এটা এক্সপ্ৰেশন পাম হেতু এক্সপ্ৰেশন এতিয়া উলিয়াইছো তো এভারেজ পাওয়ার is equal to এইটো বস্তু যদি মই এনেকে লিখো VM divided by √2 into IM divided by √2 into cos phi কিবা ভুল হবনে একো ভুল নহয় কারণ √2 into √2 গৈ কিনে তুমি আকৌ কি পাবা 2 পাবা গতিকে ইয়াতে কিমান আহিব VM by √2 মানে হল V RMS IM by √2 মানে হল I RMS into cos phi again V RMS মানে কি I RMS into Z এই এক্সপ্রেশনটো যদি ইয়াতে বহাই দিয়া এইটো আমাৰ আহি যাব I RMS স্কয়ার into Z into cos phi তো এটো আমাৰ হৈ যাব কি ইনস্ট্যান্টেনিয়াস নহয় এভারেজ পাওয়ার ইন এন LCR সার্কিট ওভার এ ফুল সাইকেল ফাইন এতিয়া আমি কেটামান কন্ডিশন এপ্লাই কৰিম আৰু আগতে যিকেটা এক্সপ্ৰেশন আমি পাইছিলো হেইকেটা এক্সপ্ৰেশন আমি ইয়াৰ পৰা উলিয়াব পাৰিম সো এইখিনিতে এটা কথা মন কৰা আমাৰ phi কি আছিল phi আছিল কারেন্ট আৰু ভোল্টেজৰ মাজৰ ফেজ ডিফারেন্স তো যদি VM ইকুয়াল টু নহয় V ইকুয়াল টু VM sin ওমেগা t হয় তেনেহলে I equal to আমি লিখিছিলো IM sin omega t plus phi এতিয়া রেসিস্টিভ সার্কিটৰ ক্ষেত্ৰত কি হ'ব আমি কেইটামান স্পেশাল কেস আলোচনা কৰিব বিচাৰিছো যে রেসিস্টিভ সার্কিটৰ ক্ষেত্ৰত phi এর ভ্যালু কিমান আছিল 0 আছিল আমি দেখা পাইছিলো যে রেসিস্টিভ সার্কিটত ইয়াতো ওমেগা t থাকে ইয়াতো ওমেগা t থাকে সো দুইটা যদি ওমেগা t থাকিব লগা হয় তেনেহলে এই phi এর ভ্যালু কিমান হ'ব লাগিব 0 হ'ব লাগিব আৰু phi 0 হয় লগতে রেসিস্টিভ সার্কিটৰ টোটাল ইম্পিডেন্স কাৰ সমান হয় r ৰ সমান হয় বিকজ ইম্পিডেন্স মানে কি আছিল r স্কয়ার প্লাস xc xl ৰ হোল স্কয়ার
তো যদি এটা ৰেচিষ্টিভ সার্কিট লও তাতে ইন্ডাক্টৰো নাথাকে ক্যাপাসিটৰো নাথাকে গতিকে এইখিনি বস্তু আমাৰ 0 হৈ যাব গতিকে z r² আৰু ৰুট থাকিব ৰুট আৰু স্কয়াৰে কেনসেল হয় z সিম্পলি কি হৈ যাব r হৈ যাব আৰু phi 0 হোৱাৰ লগে লগে cos phi কিমান আহিব 1 গতিকে এভাৰেজ পাৱাৰ for a resistive circuit এইটো ফৰ্মুলাৰ পৰা কি লিখিব পাৰিবা I RMS স্কয়াৰ ইনটু r সো আসুন এক্স্যাক্টলি আমি কি পাইছো আগৰ ৰিলেশনে পাইছো 2 নম্বৰ আমি চেক কৰিম ইন্ডাকটিভ সার্কিটৰ ক্ষেত্ৰত কি হ'ব ওকে ইন্ডাকটিভ সার্কিটৰ ক্ষেত্ৰত তুমি ভোল্টেজ যদি Vm sin omega t লৈছিলা তেনেহলে কারেন্ট কিমান আছিল omega t - π/2 অৰ্থাৎ ইন্ডাকটিভ সার্কিটৰ ক্ষেত্ৰত phi equal to কিমান হ'ব -π/2 আৰু phi যদি -π/2 হয় তেনেহলে cos phi is equal to কিমান হ'ব 0 কাৰণ cos of -π/2 is equal to 0 গতিকে power is equal to কিমান আহিব নিশ্চয় 0 আহিব নাম্বার 3 capacitive circuit ওকে capacitive circuit capacitive circuitৰ ক্ষেত্ৰত phi equal to phi এর জায়গাত কিমান আছিল π/2 আছিল অর্থাৎ phi equal to কিমান হৈ যাব আমাৰ π/2 গতিকে cos phi equal to কিমান আহি যাব 0 যদি cos phi 0 হৈ যায় তেনেহলে power equal to 0 হ'ব because power অত cos phi কি হৈ আছে পূৰণ হৈ আছে লাস্ট আমি কি কৰো আৰু এটা সার্কিট লও হেতু হল লাস্টৰ যেটো সার্কিট লব বিচাৰিছো হেতু হল LCR সার্কিটৰ পাৱাৰ at resonance power of LCR circuit at resonance resonance of power কিমান হ'ব মনত পেলোৱা resonance of x equal to কিমান হৈ যায় xl হৈ যায় x equal to যদি xl হৈ যায় তেনেহলে resonant of phi এর ভ্যালু কিমান আহিব নিশ্চয় 0 আহিব কাৰণ phi মানে আছিল tan inverse of xc minus xl divided by r আৰু resonance condition of xc minus xl এর ভ্যালু আহে 0 যদি tan inverse of 0 হৈ যাব phi equal to tan inverse of 0 হৈ যাব আৰু tan inverse of 0 মানে কিমান হয় 0 হয় গতিকে LCR circuit at resonance কিমান হৈ যাব z equal to r হৈ যায় আমি অলৰেডি পাইছো because xc minus xl equal to 0 তো গতিকে r থাকিব লগতে phi equal to 0 হৈ যায় গতিকে power dissipation is equal to I RMS square into R গতিকে আমি কি দেখা পালো যে রেসিস্টিভ সার্কিটৰ ক্ষেত্ৰত পাৱাৰ ডিসিপেশন যিমান হয় ওভাৰ এ ফুল সাইকেল এভাৰেজ পাৱাৰ ডিসিপেশন LCR সার্কিটৰ ক্ষেত্ৰতো এভাৰেজ পাৱাৰ ডিসিপেশন কি হয় সেম হয় সো নিশ্চয় তোমালোকে এইটা পইণ্ট বুজি পাইছা এতিয়া পাৱাৰ আৰু পাৱাৰ ফেক্টৰ আলোচনা কৰাৰ পিছত এতিয়া আমি আলোচনা কৰিব বিচাৰিছো আৰু এটা টপিক যেটো নেকি হল LC oscillations So LC oscillation এটো এটা বহুত ইম্পৰ্টেন্ট টপিক হয় যেটো নেকি 2017 ত এক্সামত হদিছিলে এইচএস ফাইনাল এক্সামত কাউন্সিলৰ আৰু তাতে 5 মাৰ্কৰ কোৱেশ্চন আহিছিলে তো এতিয়া যিখিনি কথা আলোচনা কৰিম সেই গুটেইখিনি কথা কি হৈছিল তাতে হদিছিলে 5 মাৰ্কৰ কোৱেশ্চন এটাত সো ইয়াতে কি কৰা হয় LC oscillationত এখিনিতে প্ৰথমতে মই এটা কথা কৈলো সো ইয়াতে আমি যিখিনি থিওৰিটিক্যাল আলোচনা কৰিম সেইখিনি পিউৰলি থিওৰিটিক্যাল প্ৰ্যাকটিক্যালি কথাটো অকমান বেলেগ হয় বাট হেইফালে আমি বেছি যাব নালাগে আমি থিওৰিটিক্যালি কথাখিনি আলোচনা কৰো সে এনেকুৱা এটা সার্কিটত LC সার্কিট বুলি কোৱা হয় তো বা LC অসিলেটৰ বুলি কোৱা হয় এটা ক্যাপাসিটৰ থাকিব আৰু এটা কি থাকিব ইন্ডাক্টৰ থাকিব আমি এতিয়া এটা আইডিয়াল LC অসিলেটৰ লৈছো আইডিয়াল LC অসিলেটৰ ইয়াৰ মানে হল যে ইয়াতে কোনো ধৰণৰ এনাৰ্জি লস হোৱা নাই বুলি আমি ধৰিছো তাৰ মানে ইয়াতে কোনো ধৰণৰ ৰেজিস্ট্যান্স না থাকে বুলি আমি ধৰিলম যে এটা অকল এটা ক্যাপাসিটৰ আৰু ইন্ডাক্টৰ আছে আৰু যিমান আমাৰ কানেক্টিং ওয়্যাৰ আছে সেই কানেক্টিং ওয়্যাৰৰ ৰেজিস্ট্যান্স কিমান 0 অৰ্থাৎ ইয়াতে কোনো এনাৰ্জি লস হোৱা নাই আৰু প্ৰথমতে কি কৰা হ'ব এই যেটো ক্যাপাসিটৰ আছে এই ক্যাপাসিটৰটো চাৰ্জ কৰা হ'ব এক্সটাৰ্নাল ব্যাটাৰিৰ দ্বাৰা কি কৰা হ'ব ক্যাপাসিটৰটো চাৰ্জ কৰা হ'ব তো আমি কি ধৰি লৈছো যে at t = 0 at t = 0 টাইমত আমি কি কৰিছো এই ক্যাপাসিটৰটো আমি ফুললি চাৰ্জ কৰিছো ক্যাপাসিটৰ কি কৰা হৈছে চাৰ্জ কৰা হৈছে কিমানখিনি চাৰ্জ কৰা হৈছে আপ টু qm তাৰ মানে t = 0 ত প্লেটটো এনেকৈ ফুল চাৰ্জ কৰা হৈছে তো ইয়াতো চাৰ্জ প্লাস কিমান আৰু ইয়াৰ চাৰ্জ কি হয় মাইনাস
QM আৰু তুমি কি কৰিছা এটা ইন্ডাক্টৰৰ লগত ইয়াক কানেক্ট কৰি দিছা কানেক্ট কৰি দিয়াৰ লগে লগে কি হ'ব চোৱা যেহেতু ইয়াতে পজিটিভ চাৰ্জ আৰু ইয়াতে নেগেটিভ চাৰ্জ জমা হৈ আছে এই পিনে কারেন্ট যাব ইনিশিয়ালি কারেন্ট কিমান আছিল 0 আৰু কানেক্ট কৰাৰ লগে লগে ইয়াতে কারেন্ট যাব বিচাৰিছে অৰ্থাৎ ইয়াতে কারেন্ট কি হৈছে সার্কিটটোত ইনক্রিজ হৈছে কারেন্ট ইনক্রিজ হোৱাৰ লগে লগে ইয়াতে এটা কি হ'ব এটা ব্যাক ইএমএফৰ সৃষ্টি হ'ব যেটো নেকি কিমান যাৰ ম্যাগনিটিউড কিমান L di/dt আৰু এই যেটো তোমাৰ ইএমএফ সৃষ্টি হ'ব এই ইএমএফে কি কৰিব যেহেতু কারেন্ট ইনক্রিজ হৈ আছিল গতিকে কারেন্টক বাধা দিব বিচাৰিব যদি এই কারেন্টক বাধা দিব বিচাৰে তেনে হলে ই এইটো ডাইৰেকশনত কারেন্ট সেন্ড কৰিব বিচাৰিব কারণ যেহেতু এইটো ডাইৰেকশনৰ পৰা আহিছে ইয়াৰ ইএমএফে কি কৰিব লাগিব কারেন্টক এইটো ডাইৰেকশনত সেন্ড কৰিব বিচাৰিব যদি এইটো ডাইৰেকশনত সেন্ড কৰিব বিচাৰে তেনে হলে এই ফালটো নিশ্চয় পজিটিভ হ'ব আৰু এই ফালটো নিশ্চয় কি হ'ব নেগেটিভ হ'ব সো আমি ধৰি ললো যে ইনিশিয়ালি ইয়াতে চার্জ কিমান আছিল qm আৰু এট টাইম t অকমান পিছত যিকোনো এটা টাইম t আমি লৈছো সেই টাইমত ইয়াৰ চার্জ নিশ্চয় কি হ'ব কমিব কাৰণ চার্জ অকমান ফ্লো হৈ গৈছে আমি ধৰি ললো যে ক্যাপাসিটৰত চার্জ কিমান আছে q আৰু সার্কিটটোত কারেন্ট কিমান আছে i এট টাইম t আমি চার্জ কিমান ধৰি লৈছো q পৰিমাণৰ চার্জ আছে আৰু সার্কিটটোত কারেন্ট কিমান আছে I আছে এতিয়া আমি যদি কিৰচফৰ ভোল্টেজ ল এপ্লাই কৰিব বিচাৰো তেনে হলে আমি কিমান পাম সো ইয়াৰ পৰা ইয়ালৈকে আহিলে আমাৰ পটেনশিয়াল বাঢ়িব আৰু পটেনশিয়াল কিমান হ'ব q/c তো ইয়াৰ পটেনশিয়াল q/c হ'ব কাৰণ চাৰ্জ যেহেতু q আছে আৰু ইয়াৰ পৰা ইয়ালৈকে আহিলে পটেনশিয়াল কমিব সো -L di/dt ইজ ইকুৱেল টু কিমান হ'ব 0 এতিয়া আকৌ I equal to আমি কি লিখিব পাৰো dq/dt but ইয়াতে -dq/dt হ'ব কিয় -dq/dt হ'ব কাৰণ q ৰ ভ্যালু ক্যাপাসিটৰৰ পৰা q ৰ ভ্যালু কি হৈ গৈ আছে কমি গৈ আছে তো q যেতিয়া কমি গৈ আছে কারেন্ট যেতিয়া সার্কিটত কি হৈ গৈ আছে বাঢ়ি গৈ আছে হেতু বুজোৱাৰ কাৰণে আমি ইয়াতে কি কৰিব লাগিব সন্মুখত এটা মাইনাস চিন দিব লাগিব ওকে সো I equal to যদি dq/t হয় তেনে হলে di/dt is equal to কিমান হ'ব -d²q divided by dt square ইয়াক যদি আমি ইকুৱেশ্যন 1 বুলি কও আৰু ইয়াক যদি আমি ইকুৱেশ্যন 2 বুলি কও এতিয়া আমি কি কৰিব পাৰো ইকুৱেশ্যন 2 ইকুৱেশ্যন 1 ত আমি প্লাগ ইন কৰিব পাৰো বা বহাই দিব পাৰো গতিকে বহাই দিয়া ইকুৱেশ্যন 2 ইকুৱেশ্যন 1 ত বহাই দিয়াৰ লগে লগে কি আহিব q/c এইটো মাইনাস আৰু এইটো মাইনাসে প্লাস হৈ যাব plus L d²q/dt square is equal to 0 নাইবা যদি তুমি c ৰে দুই ফালে পূৰণ কৰি দিয়া নহয় L ৰে যদি দুই ফালে হৰণ কৰি দিয়া তেন আৰু যদি এইটো টাৰ্মক আগত লিখা ওকে প্ৰথমতে মই L ৰে হৰণ কৰি দিছো হৰণ কৰি দিলে কিমান আহিব q/lc plus L আৰু L তো কেনসেল হৈ যাব d²q/dt square is equal to 0 তাৰ পিছৰ লাইনত তুমি কি লিখিব পাৰা d²q/dt square plus 1/lc into q is equal to 0 নিশ্চয় লিখিব পাৰিবা এই ইকুৱেশ্যনটো চাই তোমালোকৰ কিবা মনত পৰিছেনে আমি প্ৰায় এনেকুৱা এটা ইকুৱেশ্যন ফাৰ্স্ট ইয়াৰত পাইছিলো ফাৰ্স্ট ইয়াৰত এটা ইকুৱেশ্যন পাইছিলো যদি তোমালোকৰ মনত আছে অসিলেশন চেপ্টাৰত হেইটো আছিল d²x/dt square plus ω²x is equal to 0 এটো কিহৰ ফৰ্মুলা আছিল এটো কিহৰ ইকুৱেশ্যন আছিল এটো আছিল এটা সিম্পল হাৰমনিক অসিলেটৰৰ ইকুৱেশ্যন যিকোনো এটা সিম্পল হাৰমনিক অসিলেটৰে এইটো মানি চলে তুমি যদি সোয়া ইয়াৰ লগত এইটো ইকুৱেশ্যন কম্পেয়াৰ কৰি তুমি এক্স্যাক্টলি এটো তুমি এনালগাস দেখা পাবা এক্স্যাক্টলি সেম নহয় বাৰু এনালগাস ইয়াতে x ৰ জায়গাত ইয়াতে কি আছে q আছে ω² ৰ জায়গাত 1/lc আছে আৰু x ৰ জায়গাত কি আছে q আছে এইটো ইকুৱেশ্যনে কি বুজাই আছিল যে পাৰ্টিকলটোৰ যেটো পজিশন কি কৰি আছিল অসিলেট কৰি আছিল মানে কি এবাৰ বাঢ়িছিলে এবাৰ 0 হৈছিলে আকৌ এবাৰ নেগেটিভ ডাইৰেকশনত বাঢ়িছিলে আকৌ কমি 0 হৈছে আকৌ পজিটিভ ডাইৰেকশনত বাঢ়িছে হয় না আৰু ইয়াতে আমি কি পাই আছো x ৰ জায়গাত কি পাই আছো q মানে হল চাৰ্জ অন দা ক্যাপাসিটৰ গতিকে
এইটো ইকুৱেশ্যনে কি বুজাব এইটো ইকুৱেশ্যনে সেইটোৱে বুজাব যে কেপাচিটৰৰ চাৰ্জ এবাৰ কি হ'ব বাঢ়িব আকৌ কি হ'ব কমি কমি 0 হ'ব আকৌ বিপৰীত ডাইৰেকশ্যনত বাঢ়িব তাৰ মানে নেগেটিভ হ'ব হয়নে তাৰপিছত আকৌ পজিটিভ হ'ব তাৰ মানে যেটো পজিটিভ আছিল এইটো এবাৰ পজিটিভ হ'ব এবাৰ নেগেটিভ হ'ব যেটো নেগেটিভ আছিল এইটো এবাৰ নেগেটিভ হ'ব এবাৰ পজিটিভ হ'ব আৰু চাৰ্জৰ ম্যাগনিটিউড কি কৰি থাকিব কম বেছি কৰি থাকিব এইটো ইকুৱেশ্যনে সেইটোৱে বুজাইছে যদি তুমি ইয়াৰ লগত ইয়াক কম্পেয়াৰ কৰিব বিচৰা সো এই দুটা ইকুৱেশ্যন যদি আমি কম্পেয়াৰ কৰো তেনেহলে আমি কি লিখিব পাৰিম এই দুটা ইকুৱেশ্যন আমি কম্পেয়াৰ কৰিলে আমি লিখিব পাৰিম যে ইয়াৰ ফ্ৰিকুৱেন্সি আমি যদি ওমেগা নট বুলি কওঁ So comparing these two equations, what we can write is omega naught square is equal to 1 by LC or omega naught is equal to 1 by ki hobo root over LC hobo. So এইটো ইকুৱেশ্যনত omega naught কি বুজাইছিল angular frequency আৰু আমি কি দেখা পালো ইয়াৰ লগত এইটো কম্পেয়াৰ কৰি যে এটা LC অসিলেটৰৰ angular frequency কিমান হয় 1 by root over LC সেইখিনিলৈকে আমি বুজি পাইছো ওকে এতিয়া আমি 1 by LC এর জায়গাত যদি ওমেগা নট স্কয়ার বহাই দিও তেনেহলে আমাৰ এই ইকুৱেশ্যনটো কেনেকুৱা হৈ যাব d স্কয়ার কিউ ডিভাইডেড বাই dt স্কয়ার এক যদি আমি ইকুৱেশ্যন 3 বুলি কও প্লাস ওমেগা নট স্কয়ার কিউ is equal to 0 say this is equation 4 so this is a differential equation আৰু এই differential equation or solution হয় general solution হয় q equal to qm cos omega naught t plus phi যত omega qm আৰু phi এটা কি হ'ব constant আৰু ক্লিয়াৰলি কি দেখা পাইছা ইয়াতে qm মানে কি qৰ maximum value এতিয়া আৰু আমি এটা কথা জানো যে at t equal to 0 যেতিয়া আমি t equal to 0 পুট কৰিছিলো তেতিয়া কিউৰ ভ্যালু কিমান আছিল কিউএম আছিল মনত পেলোৱা আমি হেতু কৈ আমাৰ টপিকটো স্টাৰ্ট কৰিছিলো যে t equal to 0 at t equal to 0 আমি কি কৰিছিলো কেপাসিটৰটো কিউএম চাৰ্জলৈকে চাৰ্জ কৰিছিলো তাৰ পিছত আমি লগলৈকে কি কৰিছিলো এটা ইন্ডাক্টৰৰ লগত কানেক্ট কৰিছিলো সেই কাৰণ আমি কি লিখিব পাৰিছো যে t equal to 0 কেপাসিটৰটোৰ চাৰ্জ কিমান আছে কিউএম এতিয়া এইটো ইকুৱেশ্যনত ইয়াক যদি আমি ইকুৱেশ্যন 5 বুলি কওঁ এইটো ইকুৱেশ্যনত তুমি t ৰ জায়গাত 0 আৰু q ৰ জায়গাত যদি qm বহাই দিয়া তেনেহলে কি পাবা qm is equal to qm cos omega t ৰ জায়গাত 0 আহি যাব প্লাস phi আহি যাব তো ইয়াৰ পৰা যদি মই এইটো এইফালে লিখো cos phi is equal to কিমান হ'ব qm by qm তাৰ মানে 1 cos phi যদি 1 হয় which simply means phi equal to 0 তো ইকুৱেশ্যন 5 ত আমি phi equal to কি বহাব পাৰিম এতিয়া 0 বহাব পাৰিম এতিয়া ইকুৱেশ্যন 5 ত তুমি phi ৰ জায়গাত 0 বহাই দিলে কিমান পাই আছা qm cos omega naught t so this is the expression for the charge on the capacitor ক্লিয়ারলি কি দেখা পাইছা ক্যাপাসিটৰৰ চাৰ্জ কি কৰি আছে কছৰ ওপৰত ডিপেন্ড কৰি আছে তাৰ মানে চাৰ্জ কি কৰি থাকিব অসিলেট কৰি থাকিব কম বেছি হৈ থাকিব ইয়াতে অসিলেট কৰাৰ মিনিং কি কম মানে কি এবাৰ চাৰ্জ 0 হ'ব 0 ৰ পৰা বাঢ়ি ম্যাক্সিমাম হ'ব ম্যাক্সিমাম হৈ কমি আকৌ নেগেটিভ হ'ব মানে কি ক্যাপাসিটৰৰ যেটো প্লেট আছিল প্লেটৰ চাৰ্জৰ পোলাৰিটি চেঞ্জ হ'ব যেটো পজিটিভ আছিল হেতু নেগেটিভ হ'ব যেটো নেগেটিভ আছিল হেতু পজিটিভ হ'ব আমি চাম বাৰু হেতু বস্তু আমি কোৱালিটেটিভলি চাম বাৰু যে নহক ওকে নেক্সট আমি কারেন্ট লিয়াও কারেন্ট মানে আমি ইতিমধ্যে কি পাইছো মাইনাস dq upon dt সো কিমান আহিব মাইনাস d dt of qm cos omega t naught so qm constant বাহিৰত আহিল cos ক ডিফারেন্সিয়েট কৰিলে কিমান হ'ব মাইনাস omega naught sin omega naught t so minus a plus so it হৈ যাব omega naught qm sin omega t তো এইখিনিক আমি কি বুলি লিখিব পাৰিম নিশ্চয় im বুলি লিখিব পাৰিম because this is the maximum value of current or amplitude of the current তো কি দেখা পালা যে ইয়াৰ যেটো কারেন্ট আছে কারেন্টটো কি কৰি থাকে অসিলেট কৰি থাকে এটি আমি এনার্জিৰ কনসেপ্টৰ পৰা এই গুটেই কথাখিনি আমি আলোচনা কৰিম তো এখিনি আলোচনা কৰাৰ কাৰণে আমি আকৌ দুটামান পুৰণা কথা মনত পেলাব লাগিব
কথা দুটা প্ৰথমতে মনত পেলাই দিছোঁ যে যেতিয়া কেপাচিটৰ এটাত তুমি চাৰ্জ কৰা তাতে কি হয় কিমানখিনি এনাৰ্জি ষ্ট'ৰ হয় কেপাচিটৰ চাৰ্জ কৰিলে কেপাচিটৰত কিমান আছিলে Q²/2IC পৰিমাণৰ এনাৰ্জি ষ্ট'ৰ হয় আৰু এইখিনি এনাৰ্জি কি এনাৰ্জি ইলেক্ট্ৰিকেল এনাৰ্জি আৰু এটা ইণ্ডাক্টৰৰ মাজেদি যদি I পৰিমাণৰ কাৰেণ্ট গৈ থাকে ইফ I কাৰেণ্ট ফ্লোজ থ্ৰু এন ইণ্ডাক্টৰ তেনেহ'লে ইণ্ডাক্টৰৰ মাজত এটা মেগনেটিক এনাৰ্জি ষ্ট'ৰ হয় তোমালোকে চেপ্টাৰ 6ত পাইছা কিমানখিনি মেগনেটিক এনাৰ্জি ষ্ট'ৰ হয় হাফ অফ LI²। কেপাচিটৰত চাৰ্জ আছে মানে তাতে এনাৰ্জি আছে কিমান এনাৰ্জি আছে Q²/2IC আৰু ইণ্ডাক্টৰত মাজেদি যদি I পৰিমাণৰ কাৰেণ্ট গৈ থাকে তেনেহ'লে তাতে কিমানখিনি মেগনেটিক এনাৰ্জি ষ্ট'ৰ হ'ব UV হাফ অফ LI²। আৰু আমি যেটো সার্কিট লৈছিলো এটো এটা আইডিয়াল সার্কিট লৈছিলো আমি ইয়াতে কি ধৰি লৈছো যে এনাৰ্জি কত লস হোৱা নাই যদি এনাৰ্জি লস হোৱা নাই তেনেহলে কি হ'ব লাগিব প্ৰথমতে কেপাসিটৰটো আমি চাৰ্জ কৰিছো তাৰ মানে এটো ইলেক্ট্ৰিক্যাল এনাৰ্জি হৈছে তাৰ পিছত লাহে লাহে কেপাসিটৰৰ পৰা কি হৈছে কাৰেন্ট ফ্লো হৈছে আৰু কেপাসিটৰৰ চাৰ্জ কমি গৈছে আৰু কাৰেন্টটো কাৰ মাজেদি ফ্লো হৈছে ইণ্ডাক্টৰৰ মাজেদি ফ্লো হৈছে তাৰ মানে ইণ্ডাক্টৰত এতিয়া কি হৈ আছে ম্যাগনেটিক এনাৰ্জি ষ্ট'ৰ হৈ আছে যেহেতু এনাৰ্জি লস বা ক্ৰিয়েট হোৱা নাই হে ম্যাগনেটিক এনাৰ্জি খিনি কৰ পৰা আহিছে কেপাসিটৰৰ ইলেক্ট্ৰিক্যাল এনাৰ্জিৰ পৰা তাৰ মানে আমি কি ক'ব পাৰো যে কেপাসিটৰৰ ইলেক্ট্ৰিক এনাৰ্জি খিনি কি হৈ আছে ম্যাগনেটিক এনাৰ্জিত কনভাৰ্ট হৈ আছে এতিয়া আমি দেখুৱাম যে ইয়াতে কি হৈ থাকিব প্ৰথমতে ইলেক্ট্ৰিক এনাৰ্জি ম্যাগনেটিক এনাৰ্জিত কনভাৰ্ট হ'ব আকৌ ম্যাগনেটিক এনাৰ্জি ইলেক্ট্ৰিক এনাৰ্জিত কনভাৰ্ট হ'ব আৰু এনাৰ্জি কি হৈ থাকিব কম বেছি হৈ থাকিব তাৰ মানে আমি কি ক'ব পাৰো যে এটা LC অসিলেটৰত কাৰেন্ট আৰু চাৰ্জ অসিলেট কৰাৰ উপৰিও ইয়াতে এনাৰ্জিও কি কৰি থাকে অসিলেট কৰি থাকে কিহৰ মাজত ইলেক্ট্ৰিক এনাৰ্জি আৰু ম্যাগনেটিক এনাৰ্জিৰ মাজত অসিলেট কৰি থাকে সো এতিয়া আমি হেখিনি কৰো ওকে সো প্ৰথমতে আমি ইয়াতে যেটো কৈছিলে আগতে আমি যিখিনি কৰিলো এক্স্যাক্টলি আমি হেনেকুৱা সার্কিটে লৈছো তো প্ৰথমতে কি হৈছিলে যে t=0 টাইম আমি কেপাসিটৰটো ফুললি চাৰ্জ কৰিছিলো সো কেপাসিটৰ ইজ ফুললি চাৰ্জড এটো পজিটিভ এটো নেগেটিভ তাৰ পিছত ইয়াৰ লগত আমি কি কানেক্ট কৰিছো এটা ইণ্ডাক্টৰ আমি কানেক্ট কৰিছিলো ক্লিয়াৰ ওকে এতিয়া কি হৈ আছে সোৱা এই ইয়াতে গুটেইখিনি এনাৰ্জি কি হত আছে ইলেক্ট্ৰিক এনাৰ্জি হিচাপে আছে আৰু ম্যাগনেটিক এনাৰ্জি এতিয়া কিমান হৈ আছে 0 হৈ আছে কিয় ম্যাগনেটিক এনাৰ্জি 0 হৈ আছে কাৰণ ম্যাগনেটিক এনাৰ্জি ইজ ইকুৱেল টু কিমান আছিল হাফ অফ LI² আৰু সার্কিটত এতিয়াও কারেন্ট ফ্লো হোৱা স্টার্ট হোৱা নাই ওকে সো কিতাপত তোমালোকৰ চাৰিটা মান ডায়াগ্ৰাম আকিছে মই বাৰু চাৰিটা ডায়াগ্ৰাম আকিয়ে বুজাই দিও ওকে এটো হল নেক্সট একেবাৰে সহজ ধুনিয়াকে বুজি পাবা সো নেক্সট আমাৰ কি হ'ব এতিয়া এটো কানেক্ট কৰি দিয়াৰ লগে লগে এটো সার্কিটৰ মাজেদি কারেন্ট ফ্লো হ'ব ফাইন কারেন্ট ফ্লো হ'ল কারেন্ট ফ্লো হোৱাৰ লগে লগে ইয়াৰ যেটো এনাৰ্জি আছিল Q²/2IC আৰু ইয়াৰ এনাৰ্জি কিমান হাফ অফ LI² এতে এনাৰ্জি খিনি ডিস্ট্ৰিবিউট হ'ব ইয়াতো অকমান এনাৰ্জি থাকিব ইয়াতো অকমান এনাৰ্জি থাকিব কাৰণ ইয়াতো চাৰ্জ আছে আৰু ইয়াৰ মাজতেও কারেন্ট গৈ আছে আৰু সোৱা যেতিয়া একদম প্ৰ্যাকটিক্যালি ভাবা যেতিয়া কারেন্ট ইয়াৰ মাজেদি ফ্লো হ'ব ইয়াৰ পৰা কি হ'ব পজিটিভ চাৰ্জ বিলাক ইয়ালৈকে আহিব তাৰ মানে ইয়াৰ পজিটিভ চাৰ্জও কমিব আৰু ইয়াৰ নেগেটিভ চাৰ্জও কমিব কিয় ইয়াতে নেগেটিভ চাৰ্জ কমিব কাৰণ পজিটিভ চাৰ্জ আহি যেতিয়া নেগেটিভ চাৰ্জৰ লগত লগ হ'ব তেনেহলে চাৰ্জ কি হ'ব নিউট্ৰেলাইজ হ'ব তাৰ মানে কি হৈ গৈ আছে কমি গৈ আছে কিউ যদি কমি গৈ আছে তেনেহলে আমাৰ ইলেক্ট্ৰিক্যাল এনাৰ্জিও কমি গৈ আছে আৰু obviously ম্যাগনেটিক এনাৰ্জি বাঢ়িব ম্যাগনেটিক এনাৰ্জি ইয়াতে কেনেকৈ বাঢ়িব কারেন্ট বাঢ়িব লাগিব তাৰ মানে ইয়াতে চাৰ্জ কমি গৈ আছে আৰু সার্কিটত কারেন্ট লাহে লাহে কি হৈ গৈ আছে বাঢ়ি গৈ আছে আৰু এটা মোমেন্টত কি হ'ব এটা মোমেন্টত আমাৰ কি হৈ যাব কেপাসিটৰত যিমান পজিটিভ চাৰ্জ আছিল সেই গুটেইখিনি পজিটিভ চাৰ্জ আহি কি হৈ যাব
এইটো প্লেটত সোমাই কেনে সেই গোটেই নেগেটিভ চাৰ্জক নিউট্ৰেলাইজ কৰিব ধৰা 1 কুলম চাৰ্জ আছিল ইয়াতে -1 কুলম আছিলে সেই +1 কুলম যদি ইয়াত আহি যায় তেনেহলে ইয়াতো চাৰ্জ 0 হৈ যাব সেই +1 কুলম ইয়াতে আহি যদি -1 কুলমৰ লগত লগ লাগি যায় তেনেহলে ইয়াতো চাৰ্জ কি হ'ব 0 হ'ব দুইটাতে যদি চাৰ্জ 0 হৈ যায় তাৰ মানে চাৰ্জ ইকুৱেল টু 0 তেনেহলে এইটো মোমেন্টত আমাৰ ইলেক্ট্ৰিক্যাল এনাৰ্জি কিমান হ'ব 0 আৰু ম্যাগনেটিক এনাৰ্জি ম্যাক্সিমাম হ'ব লাগিব ম্যাগনেটিক এনাৰ্জি ম্যাক্সিমাম হ'ব লাগিলে আমাৰ সাৰ্কিটৰ কাৰেন্টটো কি হ'ব লাগিব ম্যাক্সিমাম হ'ব লাগিব ইয়াৰ পিছত কি হ'ব সো সাৰ্কিটত কাৰেন্টটো বন্ধ হৈ না যায় কাৰেন্টটো ফ্লো হৈ থাকিব সাৰ্কিটত কাৰেন্টটো বন্ধ হৈ না যায় কাৰেন্ট ফ্লো হৈ থাকিব যেতিয়া এটো 0 হৈ গল 0 হোৱাৰ পিছতো যেতিয়া কাৰেন্ট ফ্লো হ'ব এটো ডাইৰেকশন মই ভুল কৰি দিলো সৰি এতিয়া 0 হৈ গল ইয়াৰ পিছতো যদি কাৰেন্ট ফ্লো হয় তাৰ পিছতো যেতিয়া কাৰেন্ট ফ্লো হ'ব লাহে লাহে এটো প্লেট পজিটিভ হৈ ষ্টাৰ্ট কৰিব আৰু এটো প্লেট নেগেটিভ হৈ ষ্টাৰ্ট কৰিব তেনেহলে ইয়াৰ পিছৰ যেটো পৰ্যায় আছে ইয়াৰ পিছৰ পৰ্যায়টো মই ইয়াত আঁকিব বিচাৰিছো ওকে তো প্ৰথমতে তোমালোকে তিনিটা ডায়াগ্ৰাম আঁকি লোৱা এতিয়া এই ডায়াগ্ৰামটো 4 নম্বৰ ডায়াগ্ৰাম হৈ আছে ফাইন এতিয়া কি হৈ থাকিব সোৱা যেহেতু কাৰেন্ট এনেকে আহিছে এই প্লেটটো পজিটিভ হৈ ষ্টাৰ্ট কৰিব আৰু এই প্লেটটো নেগেটিভ হৈ ষ্টাৰ্ট কৰিব তো এইবাৰটো ইলেক্ট্ৰিক্যাল এনাৰ্জি 0 নহয় এইবাৰ আকৌ তোমাৰ ইলেক্ট্ৰিক এনাৰ্জি কিমান হ'ব হাফ অফ q²/c আৰু ইয়াতে ম্যাগনেটিক এনাৰ্জি কিমান হ'ব হাফ অফ Li²। তো যিমানে কাৰেন্ট ইয়াতে ফ্লো হ'ব হিমানে হেতু পজিটিভ হৈ গৈ থাকিব আৰু এইটো নেগেটিভ হৈ গৈ থাকিব তাৰ মানে এইবাৰ আকৌ কি হৈ আছে সোৱা ইলেক্ট্ৰিক্যাল এনাৰ্জি বাঢ়ি গৈ আছে আৰু ম্যাগনেটিক এনাৰ্জি কমি গৈ আছে গৈ এটা সময়ত কি হ'ব ইয়াতে qm পৰিমাণৰ চাৰ্জ জমা হ'ব যেতিয়া ইয়াতে qm পৰিমাণৰ চাৰ্জ জমা হ'ব তেনেহলে আমি কি পাই গলো ইনিশিয়াল এনাৰ্জি গুটেইখিনি এনাৰ্জি কি হিচাপে জমা হৈ গল ইলেক্ট্ৰিক্যাল এনাৰ্জি হিচাপে জমা হৈ গল তেতিয়া সাৰ্কিটত কাৰেন্ট কিমান হৈ যাব 0 হৈ যাব সাৰ্কিটত কাৰেন্ট 0 হোৱাৰ লগে লগে ম্যাগনেটিক এনাৰ্জি কিমান হৈ যাব 0 হৈ যাব ম্যাগনেটিক এনাৰ্জি 0 সাৰ্কিটত কাৰেন্ট 0 যেতিয়া সাৰ্কিটত কাৰেন্ট 0 হ'ব হোৱাৰ লগে লগে নেক্সট কি কৰিব এটো যেহেতু পজিটিভ আৰু এটো যেহেতু নেগেটিভ চাৰ্জ হৈ আছিল এবাৰ কি কৰিব ক্যাপাসিটৰে এই পিনে কাৰেন্ট ফ্লো কৰিব ষ্টাৰ্ট কৰিব আৰু এইটো প্ৰসেস কি হ'ব ৰিপিট হ'ব যেহেতু এবাৰ এই পিনে কাৰেন্ট গৈ কি হ'ব ইয়াৰ চাৰ্জ কমি যাব ইলেক্ট্ৰিক্যাল এনাৰ্জি কমি যাব ম্যাগনেটিক এনাৰ্জি বাঢ়ি যাব এটা সময়ত এটো 0 হৈ যাব 0 হোৱাৰ পিছতো আকৌ এইফালে চাৰ্জ জমা হৈ এটো পজিটিভ হ'ব মানে তো কি দেখা পালা এটো এবাৰ পজিটিভ এবাৰ নেগেটিভ হৈ থাকিব আৰু এনাৰ্জি ইয়াতে কি কৰি থকা দেখা পাইছা এবাৰ এনাৰ্জি কি হল ইলেক্ট্ৰিক্যাল এনাৰ্জিৰ পৰা ধৰা এটো এনেকে বুজাই দিও এটো ধৰা ইলেক্ট্ৰিক্যাল এনাৰ্জি এটো ধৰা ম্যাগনেটিক এনাৰ্জি এটো ধৰা 0 তো প্ৰথমতে কি হৈ আছিল সোৱা ইলেক্ট্ৰিক্যাল এনাৰ্জি কমি আছিল আৰু ম্যাগনেটিক এনাৰ্জি বাঢ়ি আছিল তাৰ পিছত কি হৈ গল ক্যাপাসিটৰ এতিয়া 0 এটো ম্যাক্সিমাম আকৌ কি হৈ গল ইয়াৰ পৰা কাৰেন্ট আহি ক্যাপাসিটৰটোক চাৰ্জ কৰি আছে তো ক্যাপাসিটৰৰ এনাৰ্জি মানে ইলেক্ট্ৰিক্যাল এনাৰ্জি বাঢ়ি আছে ম্যাগনেটিক এনাৰ্জি কমি আছে নেক্সট আকৌ কি হ'ব ম্যাগনেটিক এনাৰ্জি বাঢ়ি থাকিব ইলেক্ট্ৰিক্যাল এনাৰ্জি কমি থাকিব এনেকে ইলেক্ট্ৰিক্যাল আৰু ম্যাগনেটিক এনাৰ্জি কি হৈ আছে কম বেছি হৈ আছে তাৰ মানে তুমি কি ক'ব পাৰা the energy is oscillating between electrical energy and magnetic energy এতিয়া লাষ্ট মই দুটা পইণ্ট ক'ব বিচাৰিছো হেতু হল যে এই সাৰ্কিটটো আমি ইয়াতে যেনেকে কৈ আছো এনেকুৱা সাৰ্কিট এটা ৰিয়েলি ফৰ্ম কৰাটো ৰিয়েলি ডিজাইন কৰাটো ইম্পসিবল দুটা কাৰণত ইম্পসিবল কাৰণ ইয়াতে আমি কি ধৰিছিলো যে এনাৰ্জি কত লস হোৱা নাই কিন্তু ইট ইজ ইম্পসিবল টু মেক এ সাৰ্কিট where energy loss is 0 আমি এনাৰ্জি লস কেতিয়াও কি কৰিব নোৱাৰো এলিমিনেট কৰিব নোৱাৰো দুটা কাৰণত আমি এলিমিনেট কৰিব নোৱাৰো নাম্বার 1 কাৰণটো হল যেহেতু যেটো ইন্ডাক্টৰ থাকিব হে ইন্ডাক্টৰৰ ৰেজিস্ট্যান্স থাকিবই তুমি যিমান কম ৰেজিস্ট্যান্সৰ তুমি ওয়্যাৰ ইউজ নকৰা কিয় বাট ইট উইল হ্যাভ some amount of resistance it may be very small but it must have some amount of resistance লগতে কানেক্টিং ওয়্যাৰটো আছে যেহেতু তাতে কি থাকিব তোমাৰ ৰেজিস্ট্যান্স থাকিব গতিকে ৰেজিস্ট্যান্স থাকিলে আমি জানো যে ইমানখিনি এনাৰ্জি লস হয় টি টাইমত হাফ আই কি হাফ নহয় I² RT amount of energy
গেট লষ্ট ইন টাইম টি হিট হিচাপে কি হৈ যায় এইখিনি এনাৰ্জি লছ হ'ব লগতে চেপ্টাৰ 8ত তোমালোকে পাবা যে যেতিয়া এনেকৈ চাৰ্জ এটা অচিলেট কৰি থাকে ইয়াৰ পৰা কি ওলাই ইলেক্ট্ৰমেগনেটিক ৱেভ ওলাই আৰু ইলেক্ট্ৰমেগনেটিক ৱেভ যেতিয়া ওলাব সেই ইলেক্ট্ৰমেগনেটিক ৱেভে কি কৰিব তাৰ পৰা এনাৰ্জি লৈ যাব গতিকে তুমি যদি ৰেজিস্ট্যান্স কিবা কাৰণত জিৰো কৰা ষ্টিল ইউ ক্যান নট এলিমিনেট এনাৰ্জি লছ তথাপি তুমি এনাৰ্জি লছ কি কৰিব নোৱাৰা নোহোৱা কৰিব নোৱাৰা ৰেডিয়েশনৰ কাৰণে ইলেক্ট্ৰমেগনেটিক ৱেভৰ কাৰণে এনাৰ্জি কি হ'ব লছ হ'ব সো এইটো কোৱেশ্চন বহুত সময়ত এক্সামত সোধে তো আজিৰ কাৰণে এইখিনিয়ে তো নেক্সট ভিডিওত আমি কি কৰিম এলচিআৰ সার্কিট এলসি অসিলেশন তাৰ পিছত পাৱাৰ ইন এলচিআৰ সার্কিট এই গুটেই কেটা কনসেপ্ট ইনভলভ হৈ থাকে আমি কেটামান প্ৰবলেম কৰিম লগতে শাৰ্পনেস অফ ৰেজোনেন্স কোৱালিটি ফেক্টৰ হেইবিলাক গুটেইখিনি থকা আমি কেটামান প্ৰবলেম সলভ কৰিম নেক্সট ভিডিওত তো আজিৰ কাৰণে এইখিনিয়ে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও এন্ড লিসনিং টু মি